আৰম্ভ কৰি ইয়াত আমাৰ সমস্ত খেতি বাতি ইত্যাদি ভূমি ইয়াত কল কাৰখানা কৰিবলৈ কোন নাহিব কওক কাৰণ আমি গোটেই ঠাইবোৰ খালী কৰি থৈছো খালী ঠাই পূৰণ কৰিবলৈ আমাক প্ৰশ্ন কাকততো লিখে কিন্তু আমি এই খালী ঠাইসমূহ পূৰণ কৰিব পৰা নাই খালী ঠাই পূৰণ কৰিব পৰা নাই কাৰণে ইয়ালৈ মানুহবোৰ আহিছে খুদ বইছে গতিকে আপোনালোকে ধৰ্ণা দি আন্দোলন কৰি লাভ নহ'ব ধৰ্ণা আন্দোলনে নহ'ব গতিকে আমি ইয়াত যদি আজিৰ তাৰিখত কৰি আছো অসমত এটাই কাম কৰি আছো শুনিবলৈ বেয়া পালেও মই কওঁ আমি নেতা উৎপাদন কৰি আছো তাৰ বাহিৰে একো উৎপাদন কৰিব পৰা নাই আমি নেতাৰ কনভয় দেখো আমি উদ্যোগীৰ কনভয় নেদেখো অসমত নেতাৰ কনভয় দেখো যুৱ নেতাৰ কনভয় দেখো ছাত্ৰ সংগঠনৰ বিশাল কনভয় দেখো কিন্তু আমি অসমীয়া উদ্যোগীৰ কনভয় নেদেখো সিদিনা ভাতৃ এগৰাকীক পালো মই ক'বলৈ গৈ আছিলো তেওঁ এখন শাল পাতিছে তাত শাল লগাইছে তেওঁ তাত মুগা পাট গামোচা ইত্যাদিৰ তেওঁ তাত উৎপাদন কৰি আছে শিপিনী আনিছে মই ভাবো ভাই বৰ ভাল কাম কৰিছা ইমান কেইখন শাল জুৰিছা ইয়াত শাল পাতিছা তুমি শালত যে মুগাৰ কাপোৰ বৈছা তুমি যে পাটৰ কাপোৰ বৈছা তুমি ব্যৱসায়িকভাৱে উন্নতি কৰিছা মোৰ দেখি খুব ভাল লাগিছে মোক ক'লে ককাইদেউ আপুনি আহিছে মই গামোচা এখন আপোনাক দিওঁ মুগাৰ গামোচা এখন মোক দিছে মই ক'লে এখন বৰ দামী হ'ব মই কিবা এটা দিম কিন্তু নহয় ককাইদেউ মই ইয়াত ভাল প্ৰফিট কৰিছো আপুনি লওক মই ললো নিজৰ ভাই বুলি তাকো মৰম যাচি কিবা একত ক্ৰয়ো কৰিলো কিন্তু মই তাক সুধিলো যে শিপিনীবোৰে চাগে ইয়াত বৰ লাভ কৰিছে ন আমাৰ এই শিপিনী গাঁৱৰ শিপিনীক পাইছা তুমি গাঁৱৰ শিপিনীসকল তোমাৰ তাঁতশাল তোমাৰ এই বস্ত্ৰ উদ্যোগৰ পৰা নিশ্চয় লাভান্বিত হৈছে মই ক'লো কৈছে ককাইদেউ মোৰ গাঁৱৰ মানুহ ইয়াত লাভান্বিত হোৱা নাই মই বোলো কিয় বোলে গাঁৱৰ মানুহে কামেই নকৰে বোলে কেলেই নকৰে নাই তেওঁলোকৰ বোলে নুপুচাই মই বোলো কিয় নুপুচাই নহয় ককাইদেউ আচলতে এলাহ ফ্ৰীতে 1200 টকা পাইছে ফ্ৰীতে চাউল পাইছে ঘৰত এটা টয়লেট পাইছে এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে পানীও আহিছে এতিয়া বোলে দাইল চাউল চেনিটো কিবা কিবি ৰেহাই পাব গতিকে মানুহবোৰে আৰু বেছি কষ্ট কৰিব নোখোজে ককাইদেউ নহ'লে এইটো বৰ ডাঙৰ কথা হৈছে তেনেহ'লে মেখেলা চাদৰবোৰ বৈ আছে বোলে এই যে ছেটবিলাক ৰেডি কৰিছা তুমি বিহুৰ কাৰণে বা বিহুৰ সময়ত এইবোৰ কোনে বৈ আছে কৈছে ককাইদেউ আহক লৈ গ'ল দেখুৱালে মোক কেইজনমান যুৱক এতিয়া আপোনালোকে ভাবিব এইকেইজন গাঁৱৰ যুৱক মহিলাই নকৰে যুৱকে কৰিছে নহয় ভুল ধাৰণা নল'ব ময়ো ভুল ধাৰণা লৈ আছো মোৰ দুটা ভুল ধাৰণা একে সময়তে লৈ আছিলো প্ৰথম ভাবিছিলো গাঁৱৰ মহিলাসকল উপকৃত হৈছে দ্বিতীয় ভাবিছিলো যে গাঁৱৰ যুৱকসকল উপকৃত হৈছে নাই